মানচেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। নিযুত মইনা আঁচনিৰ আজি শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু আঁচনিখনৰ যিখন ফৰ্ম এই ফৰ্মখন প্ৰতিখন শিক্ষানুষ্ঠানত আজিৰ পৰা বিতৰণ কৰা হৈছে। তো এই যিখন আঁচনি আপোনালোকে গম পাইছে যে যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেওঁলোকে প্ৰতি মাহে 1000 টকা লাভ কৰিব। যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিছে BA BSc BCom তেওঁলোকে 1250 টকাকৈ প্ৰতি মাহে লাভ কৰিব আৰু স্নাতকোত্তৰৰ লগতে BEdৰ ছাত্ৰীসকলে প্ৰতি মাহে 2500 টকাকৈ এই আঁচনিখনৰ পৰা লাভ কৰিব। তো এই ধনখিনি আপোনালোকে প্ৰতি মাহে লাভ কৰিবলৈ এই যিখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখনত কি আছে কেনেকৈ ফিল আপ কৰিব লাগিব গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। তো এই যিখন ফৰ্ম এই ফৰ্মখন BEdৰ বাবে প্ৰত্যেকটা ফৰ্ম আপোনালোকৰ বেলেগ বেলেগ হ'ব। হায়াৰ ছেকেণ্ডাৰী ফৰ্মখন বেলেগ, স্নাতকৰ ফৰ্মখন বেলেগ, স্নাতকোত্তৰৰ ফৰ্মখন বেলেগ, কিন্তু ইয়াৰ যিখিনি বডি বা ডাটা যিখিনি আছে এইখিনি কিন্তু অলমোষ্ট একেই থাকিব। গতিকে মই এই ফৰ্মখনতে আপোনালোকক দেখুৱাই দিছো চাওক। তো ইয়াত যিখন ফৰ্ম আছে এই ফৰ্মখনৰ প্ৰথমতে পাৰ্সোনেল ইনফৰমেশনখিনি আপোনালোকে দিব লাগিব। ষ্টুডেন্ট নেম একদম ইজি আপোনালোকে পাৰিবই। তাৰ পিছত মেৰিড নে সিঙ্গেল এই স্ট্যাটাস আপোনালোকে টিক মাৰ্ক কৰিব লাগিব যদি মেৰিড হয় ইয়াত, আৰু যদি সিঙ্গেল হয় ইয়াত টিক মাৰ্ক কৰিব লাগিব। তাৰ পিছতে ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব। ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকে দিব লাগিব ইয়াতে ফাদাৰ অৰ মাদাৰ ইফালে গাৰ্জেনৰ নামটো দিব লাগিব। তাৰ পিছত ৰিলিজিয়নটো দিব লাগিব। নেক্সট মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত শুদ্ধকৈ দিব, কাৰণ মোবাইল নাম্বাৰটো পিছলৈ আপোনালোকৰ যথেষ্টখিনি দৰকাৰ হ'ব এই স্কিমখনত। মোবাইল নাম্বাৰটো শুদ্ধকৈ দিব। তাৰ পিছতে আপুনি এড্ৰেছ দিব লাগিব। এড্ৰেছত ভিলেজ বা টাউন যি হয় ইয়াতে উল্লেখ কৰিব। পিন নাম্বাৰটো দিব। ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি যিকোনো এটা ইয়াতে আপোনালোকে দি দিব নিজৰ এৰিয়াত যিটো হয়। পুলিচ ষ্টেচন দিব লাগিব, ডিস্ট্ৰিক্ট দিব লাগিব, আৰু তাৰ পিছতে আপুনি আধাৰ নাম্বাৰটো দিব লাগিব। আধাৰ নাম্বাৰ ইফ এপ্লিকেবল যদিহে আছে দিব, যিসকলৰ নাই গতিকে তেওঁলোকে টেনচন ল'ব নালাগে, এইটো নিদিলেও হ'ব। নেক্সট আউক নেম অফ LAC। নেম অফ LAC মানে আপোনাৰ যিটো বিধানসভা সমষ্টি হয় সেই সমষ্টিটোৰ নাম ইয়াতে দিব লাগিব। ইয়াৰ পিছত এডুকেশ্যনেল ডিটেইলছ, আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ এইখিনি প্ৰত্যেকখন ফৰ্মত অলপ বেলেগ বেলেগ। এই বস্তুখিনি আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। যিসকল HSৰ ছাত্ৰী আছে তেওঁলোকে জাষ্ট আপোনালোকে যিখন ইনষ্টিটিউচনত অধ্যয়ন কৰি আছে তাৰ নামটো দিলেই হ'ব, আৰু প্ৰিভিয়াছলি যিটো পাছ হৈ আহিছে সেইখিনি দিব লাগিব। ঠিক আছে। তো এই BEdৰ ফৰ্মখনত কি আছে চাওক। নেম অফ এডুকেশ্যন ইনষ্টিটিউচন ফ্ৰম হুইচ পাছড, যিখন ইনষ্টিটিউটৰ পৰা পাছ হৈ আহিছে আপুনি সেই ইনষ্টিটিউচনখনৰ নাম ইয়াতে দিব লাগিব। লাষ্ট এক্সামিনেশ্যন পাছড, আপুনি লাষ্ট যিটো এক্সাম পাছ কৰিলে সেইটো দিব লাগিব। HS যিসকলে ছাত্ৰী আছে HSৰ তেওঁলোকে মেট্ৰিক দিব লাগিব। ইয়াতে মেট্ৰিক পাছ কৰা চনটো দিব লাগিব, আৰু যিটো মেট্ৰিকৰ ৰোল নাম্বাৰ আছিল সেইটো ইয়াতে দিব লাগিব। ঠিক আছে। তো যিসকল স্নাতকৰ ছাত্ৰী আছে স্নাতকৰ ছাত্ৰীসকলে লাষ্ট এক্সামিনেশ্যন পাছ যিটো আছে তাত হায়াৰ ছেকেণ্ডাৰী দিব লাগিব। হায়াৰ ছেকেণ্ডাৰীৰ ৰোল নাম্বাৰটো দিব লাগিব। আৰু যিসকল মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে গ্ৰেজুৱেশ্যন ইয়াতে দিব লাগিব। লাষ্ট এক্সামিনেশ্যন পাছ তেওঁলোকে BA BSc BCom যি হয় সেইটো দিব লাগিব। ঠিক আছে। তো সেই দুখন ফৰ্মতো এই বস্তুটো আছে, মই গতিকে আপোনালোকক কৈ দিছো। ঠিক আছে। অলপ বেলেগ যিসকল BA BSc বা BCom যিসকলে এইবাৰ নামভৰ্তি কৰিছে সমৰ্থ পৰ্টেলৰ জৰিয়তে, সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগে। যিসকল স্নাতকৰ তেওঁলোকৰ ফৰ্মখনত সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যনটো উল্লেখ আছে সেইটো দিব লাগিব। ঠিক আছে। তো সেইটো আপোনালোকে ভুল নকৰিব। তো এইখন যিহেতু BEdৰ ফৰ্ম, BEd ইয়াতে আপোনালোকৰ ইউনিভাৰ্চিটিৰ কথা উল্লেখ আছে, ইউনিভাৰ্চিটিৰ নামটো দি দিব। তাৰ পিছতে আপোনালোকৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। এডমিটেড থ্ৰু গভৰ্ণমেণ্ট ডেপুটেশ্যন, গভৰ্ণমেণ্ট ডেপুটেশ্যনৰ পৰা যদি আহিছে, এইখন যিহেতু BEdৰ ফৰ্ম গতিকে এই পইণ্টটো আছে, বাকীখিনি পইণ্ট যিখন ফৰ্ম আছে তাত কিন্তু এইটো আপোনালোকে নাপাব। তো BEdৰ ফৰ্মত এডমিটেড থ্ৰু গভৰ্ণমেণ্ট ডেপুটেশ্যন যদি ইয়েছ হয় ইয়েছ দিব, নো হ'লে নো দিব। এই বস্তুটো বাকী দুখন ফৰ্মত আপোনালোকে নাপাব। ঠিক আছে। তাৰ পিছত বেংক একাউণ্টৰ ডিটেইলছ আছে, এইখিনি খুব শুদ্ধকৈ দিব, কাৰণ এই একাউণ্টটোতে আপোনাৰ প্ৰতি মাহে ধন সোমাব। প্ৰথম একাউণ্ট নাম্বাৰটো আছে শুদ্ধকৈ চাই পেলাই দিব। IFSC কোডটো দি দিব। তাৰ পিছত একাউণ্ট হোল্ডাৰৰ নেম আপোনাৰ নিজৰ একাউণ্ট দিব, অন্য লোকৰ একাউণ্ট পিতৃ মাতৃৰ একাউণ্ট দিলে নহ'ব, নিজৰ একাউণ্ট দিব। বেংক নেম আৰু ব্ৰাঞ্চ নেমটো দিব। ঠিক আছে। তো এইখিনিয়ে চিম্পল একদম ফৰ্মখন। এই ডাটাখিনি ফিল আপ কৰি আপুনি নিজৰ শিক্ষানুষ্ঠানত ফৰ্মখন জমা কৰিব লাগিব। এতিয়া কথা হ'ল ফৰ্মখন ক'ত পাব? ফৰ্মখন প্ৰত্যেকখন শিক্ষানুষ্ঠানতে বিতৰণ কৰিব, আপুনি নিজৰ শিক্ষানুষ্ঠানৰ পৰা ল'ব পাৰিব। যদিহে ফৰ্মখন আপুনি মোৰ পৰা বিচাৰে তেন্তে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, ইনষ্টাগ্ৰামৰ লিংক, তাত আপোনালোকে মেছেজ কৰিব, ফৰ্মখন
দি দিম আপোনালোকক ঠিক আছে এতিয়া কথাটো হ'ল ইয়াত তিনিটা সিগনেচাৰ কৰিব লাগিব প্ৰথম হ'ল হেড অফ দা ইনষ্টিটিউচন আপুনি যিখন ইনষ্টিটিউচনত পঢ়ি আছে তাৰ হেডে সিগনেচাৰ কৰিব গাৰ্জেনৰ সিগনেচাৰ কৰিব আৰু ষ্টুডেন্ট গৰাকীয়ে সিগনেচাৰ কৰিব তিনিটা সিগনেচাৰ আছে বেলেগ একো নাই এতিয়া কথাটো হ'ল নিৰ্বাচনৰ সময়ত বিজেপিয়ে এখন নিযুত মইনা আঁচনিৰ ফৰ্ম বিতৰণ কৰিছিল সেই ফৰ্মখন কিন্তু নহব আপোনালোকে যদি সেই ফৰ্মখন ফিল আপ কৰি জমা কৰে তেন্তে নহব এইখন ফৰ্ম আপোনালোকে নিজৰ শিক্ষানুষ্ঠানৰ পৰা কালেক্ট কৰিব লাগিব এইখন নতুন ফৰ্ম এইখনহে আপোনালোকে ফিল আপ কৰি জমা কৰিব তো এই ফৰ্মখন ফিল আপ কৰি জমা কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত অক্টোবৰ মাহৰ পৰা ধন সোমোৱা আৰম্ভ হৈ যাব তো ফৰ্মখন আপোনালোকে 31 আগষ্টৰ আগত ফিল আপ কৰি শিক্ষানুষ্ঠানত জমা কৰিব তো ভিডিঅ'টোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব